মাহীয়েকৰ দৰে শেৱালিকো এতিয়া জেললৈ নিব। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ, সোমবাৰৰ খণ্ডটিত কি হ'বলৈ গৈ আছে, তো সম্পূৰ্ণ তাৰে বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো তাৰ বিষয়ে জনাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি সপ্তাহতে এনেকুৱা ভিডিঅ'বোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। গুড্ডুৰ মাকে যিহেতু এতিয়া দেউতাকক নোকোৱাকৈ গুড্ডুৰ ওচৰলৈ আহিলে আৰু ঘৰলৈ সোমাই আহিলে, যিহেতু আগতে গেটলৈয়ে আহিছিল, কিন্তু এতিয়া ঘৰলৈ যিহেতু সোমাই আহিলে আৰু তাৰ কাৰণে এতিয়া গুড্ডুৰ দেউতাকে একেবাৰে ভাল নাপাব, আৰু যাৰ ফলত এতিয়া সোমবাৰৰ খণ্ডটিত গুড্ডুৰ দেউতাকে মাকক বেয়াকৈ ক'ব। গুড্ডুৰ আৰু গুড্ডুৰ মাকক বেয়াকৈ কোৱাৰ অৱস্থাতে হয়তো গুড্ডুৱে আকৌ কথাবোৰ শুনিব আৰু হয়তো এতিয়া গুড্ডুক সকলো সঁচা কথা আজি হয়তো কৈ দিব, অৰ্থাৎ সোমবাৰৰ খণ্ডটিত হয়তো কৈ দিব। তো কোৱাৰ পিছত হয়তো গুড্ডুৱে বাৰু মাকক যাব দিবনে নিদিয়ে, আৰু মাকে কিহৰ কাৰণে তেনেকুৱা কৰিছিল, আৰু গুড্ডুৰ দেউতাকৰ যিহেতু খং আছে যে মাকে সৰুতে গুড্ডুক এৰি থৈ গৈছিল আৰু এতিয়া ডাঙৰ হোৱাৰ পিছত আহিছে মাকৰ কৰ্তব্য পালন কৰিবৰ কাৰণে, তো তেনেকুৱা কথাবোৰৰ কাৰণে হয়তো দেউতাকে মানি নল'ব সহজতে। কিন্তু এতিয়া গুড্ডুৰ বাবে বাৰু মাকক আকৌ গুড্ডুৰ দেউতাকে মানি ল'ব নেকি, তাৰ বিষয়ে আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। যিহেতু পুৱতিৰ ভালপোৱাজন ধনী আৰু তাৰ বাবে এতিয়া ধনীৰ বাবে সকলো গিফ্ট দি থাকে মনে মনে, আৰু যাৰ বাবে ঘৰৰ মানুহে একো গম নাপায় আৰু দামী দামী বস্তুবোৰ কোনে দি আছে, তো সেইবোৰ কথাটো উলিয়াবৰ কাৰণে চেষ্টা কৰি আছে ঘৰৰ মানুহে, আৰু তাৰ বাবে পুৱতিক সোমবাৰৰ খণ্ডটিত আইফোন নে কি এটা গিফ্ট দিব, আৰু যাৰ ফলত এতিয়া সেইটো গিফ্ট দিয়াৰ কাৰণে ঘৰৰ মানুহবোৰে আচৰিত হ'ব, আৰু আইফোন কিনিবৰ কাৰণে যিহেতু বহুখিনি টকা লাগে আৰু তাৰ কাৰণে এতিয়া ইমান দামী এটা ফোন কিনিবৰ কাৰণে ক'ত পইচা পালে, তো সেইবোৰৰ কথাৰ কাৰণে এতিয়া সকলোৰে সন্দেহ হ'ব। আৰু যিহেতু এতিয়া শেৱালিহঁতৰ কেছটো চলি আছে, বা এতিয়া শোনে যিহেতু শেৱালিৰ কথাটোৰ কাৰণে এতিয়াও দি ভালদৰে থাকিব পৰা নাই, আৰু সেইবাবে এতিয়া সেইবোৰ কথা অৰ্থাৎ পুৱতিৰ কথাবোৰত ইমান গুৰুত্ব নিদিয়ে, কিন্তু পিছলৈ যায় হয়তো পুৱতি ফাঁচিব, আৰু লগতে এতিয়া সকলোৱে ঘৰৰ মানুহে উলিয়াই পেলাব যে আচলতে পুৱতি কি কাম কৰি আছে, আৰু লগতে এতিয়া পুৱতিয়েদি বস্তু লৈ আছে মনে মনে, আৰু সেইবোৰ দি ভালপোৱাজনৰ পৰা লৈ মেথেন ইউজ কৰি আছে, সেইবোৰ কথা ঘৰৰ মানুহে নাজানে। তো সেইটো কথা এতিয়া নহ'লেও কেইদিনমান পিছত হ'লেও আপোনালোকে দেখিবলৈ পাব সেইটো কথা গম পোৱা বুলি। আৰু যিহেতু এতিয়া থানাত ভৰাই থৈছে মাহীয়েক আৰু লগতে মাষ্টৰজনক, আৰু মাষ্টৰজনক আৰু মাহীয়েকক ভৰাই থোৱাৰ বাবে শেৱালিয়ে কান্দি থাকিব ঘৰত, আৰু যাৰ ফলত এতিয়া কোনেও সহায় নকৰিব। কিন্তু এতিয়া পুলিচজন যিহেতু ভাল, আৰু তাৰ বাবে এতিয়া সেই পুলিচজনীয়ে তেওঁলোকৰ সহায় কৰিম বুলি হয়তো ক'ব, আৰু পুলিচজনে হয়তো তেওঁলোকক কিবা সহায় কৰিব পাৰে, যিহেতু এতিয়া বহুত আগৰ কেছ, আৰু পুলিচজনকো হয়তো সকলো সঁচা কথা ক'ব কিহৰ কাৰণে তেনেকুৱা হৈছিল, আৰু সেইবোৰ কথা কোৱাৰ পিছত হয়তো বুজি পাব। আৰু মাষ্টৰজনেও এইটো কথা কেছত যিহেতু জড়িত আছিল চাগে, আৰু তাৰ বাবে হয়তো জেলত দিছে, আৰু মহাকৰ হয়তো কিবা এটা ডাঙৰ বিপদ হ'ব পাৰে, কাৰণ এতিয়া মহাকে যিহেতু এইবোৰ কাম কৰি আছে, আৰু মহাকক যদি কিবা কৰি ফচাই দিব পাৰে তেতিয়াহ'লে সকলোৰে ঠিক হ'ব, নহ'লে এতিয়া মহাকে দি বাকী ঘৰৰ সকলো মানুহকে লগতে এতিয়া শেৱালিহঁতকো দি ফচাই দিব। তো সেইটো কথা নিশ্চিত দি, আৰু তাৰ বাবে হয়তো মহাকৰ অতি শীঘ্ৰেই কিবা এটা ব্যৱস্থা লোৱা দেখিবলৈ পাব। এতিয়া কোনে ব্যৱস্থা লয়, কি ব্যৱস্থা লয়, তো সম্পূৰ্ণ আপোনালোকে সূৰুযমুখী চিৰিয়েলখনতেই দেখিবলৈ পাব। আজিৰ ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।